নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ ছোৱালীসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে শপত লোৱাৰ পাছতেই অসমৰ ছোৱালীসকলৰ কাৰণে, অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপুনি যদি এগৰাকী ছোৱালী তেনেহ'লে এই ভিডিঅ'টো এতিয়াই আপোনালোকৰ দাদা, আপোনালোকৰ দেউতা বা আপোনালোকৰ হাজবেণ্ডলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি এজন পুৰুষ, ভুলতেও আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ নকৰিব, নহ'লে আপোনালোকৰে বিপদ হ'ব। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগন্তুক 5 বছৰৰ কাৰণে শপত ল'লে। তেখেতে নতুন চৰকাৰ গঠন কৰাৰ পাছতেই বহুতো নিয়ম চেঞ্জ কৰিছে এতিয়া আমাৰ অসমত। তাৰে ভিতৰত এটা অন্যতম নিয়ম হৈছে UCC বিল। আমাৰ অসমত এতিয়া লাগু কৰিব ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ নতুনকৈ এখন আইন প্ৰস্তুত কৰিছে, যিখন আইন এতিয়া আমাৰ অসমত প্ৰযোজ্য কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু এই আইনখন অৱশ্যে আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে লাগু হৈ গৈছে। আমাৰ অসমত লাগু হোৱা নাই, কিন্তু আমাৰ অসমত অনাগত 5 বছৰত এই UCC বিল, যিখন আইন নতুনকৈ প্ৰস্তুত কৰিছে, সেই আইনখন এতিয়া লাগু কৰিব আমাৰ অসমত। আৰু তাৰ ফলত অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এই UCC বিলৰ জৰিয়তে পুৰণা কিছুমান নিয়ম সলনি হ'ব। পুৰণা কিছুমান নিয়ম সলনি হৈ সংশোধন হ'ব নতুন নিয়ম ৰূপেৰে। আমাৰ অসমত কিছু নিয়ম প্ৰৱৰ্তন কৰা হ'ব, আৰু সেই নিয়মবিলাকেই এতিয়াৰে পৰা চলিব। পূৰ্বৰ পৰা যিবিলাক নিয়ম চলি আহিছিলে সেই নিয়মবিলাক এতিয়া চেঞ্জ কৰা হ'ব, সংশোধন কৰা হ'ব, কিছুমান নতুন নিয়ম সংলগ্ন কৰা হ'ব। উদাহৰণস্বৰূপে এতিয়াৰে পৰা আমাৰ অসমত বিবাহ সম্পূৰ্ণৰূপে পঞ্জীয়ন কৰিবই লাগিব। আপুনি আইনীগতভাৱে বিয়া কৰাবই লাগিব। আপোনালোকে ধৰি লওক গাঁৱলীয়া সমাজত ছোৱালী এজনী পলুৱাই আনিলে বা আপোনালোকে বিয়া এখন পাতি থ'লে, তো সেইটোৱেই যথেষ্ট নহ'ব। এতিয়াৰে পৰা আইনগতভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। যেনে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব আমাৰ অসমত। এনেকুৱা বহুতো নিয়ম সলনি হ'ব আমাৰ অসমত এই UCC আইনৰ জৰিয়তে, অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে এতিয়া আমাৰ অসমত বহুখিনিয়েই নিয়ম সলনি কৰিব বুলি জনাইছে। এতিয়া সেইখিনিতে আকৌ নিয়ম ওলাই পৰিছে ছোৱালীসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে। এতিয়াৰে পৰা ছোৱালী বা মহিলাসকলে দেউতাকৰ সম্পত্তিৰ আধা ভাগ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে। এতিয়াৰে পৰা ছোৱালীসকলে দেউতাকৰ সম্পত্তিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰিব। কোনো ছোৱালী এগৰাকী যদি বিয়া হৈ যায়, ছোৱালীগৰাকীয়ে বিয়া হোৱাৰ পাছত দেউতাকৰ সম্পত্তিৰ আধা ভাগ ল'ব পাৰিব। আগতে কি হৈছিলে? আগতে দেউতাকৰ সম্পত্তি ছোৱালীয়ে ভাগ নাপায়। যেতিয়া বিয়া দিয়ে, বিয়া দিয়াৰ সময়তে যৌতুক হিচাপে কিবা কিবি গিফ্ট দি দিয়ে, সেয়াই তেখেতৰ কাৰণে হৈ গ'ল উপহাৰ বা দেউতাকৰ পৰা পাবলগীয়া বস্তু। কিন্তু এতিয়াৰ পৰা তেনেকুৱা নচলিব। দেউতাকৰ যিমান সম্পত্তি থাকিব, সম্পত্তিৰ আধা ভাগ লাভ কৰিব এতিয়াৰে পৰা কন্যাই। পুত্ৰৰ যিমান অধিকাৰ থাকিব দেউতাকৰ সম্পত্তিৰ ওপৰত, সিমানেই অধিকাৰ থাকিব এতিয়াৰে পৰা কন্যাৰ ওপৰতো। এই UCC বিলৰ জৰিয়তে এই নিয়মটো সংশোধন কৰা হৈছে আমাৰ অসমত। এতিয়া পুৰুষসকলে এই নিয়মটো বেয়া পাব পাৰে, কিন্তু চৰকাৰে ছোৱালী আৰু পুৰুষ দুয়োটাকে, বা পুৰুষ আৰু মহিলা দুয়োটাকে সমান অধিকাৰ প্ৰদান কৰিবৰ কাৰণে এই নিয়মটো প্ৰযোজ্য কৰিছে। অকল সেয়াই নহয়, বহুতো এনেকুৱা নিয়ম আছে, সেই নিয়মবিলাক এতিয়া সাল সলনি কৰিব। আমাৰ অসমত কি হয়, বিভিন্ন ধৰ্মভেদে বিভিন্ন ধৰণৰ নিয়ম দেখিবলৈ পোৱা যায়। আমাৰ অসমীয়া সমাজতো যদি নিয়মবিলাক বেলেগ হয়, আমাৰ মানে হিন্দু সমাজত, ঠিক তেনেকৈ মুছলমান সমাজতো আমি নিয়মবিলাক বেলেগকৈ দেখিবলৈ পাওঁ। তাৰ লগে লগে আমি খ্ৰীষ্টিয়ানসকলৰ কিছু নিয়ম বেলেগকৈ দেখিবলৈ পাওঁ। মুঠতে ধৰ্মভেদে আমাৰ অসমত নিয়মবিলাক কিছু বেলেগ বেলেগ, কিছু সাল সলনি আমি দেখিবলৈ পাওঁ। যেনেকৈ নেকি আমাৰ হিন্দু সমাজৰ মতে এজন ব্যক্তিয়ে কেৱল এজনকে বিয়া কৰোৱাব পাৰে। ঠিক তেনেকৈ মুছলমানসকলৰ মতে আকৌ কেৱল এগৰাকীয়ে নহয়, এগৰাকীৰ উপৰিও 3গৰাকীলৈকে তেওঁলোকে বিয়া কৰোৱাব পাৰে তেওঁলোকৰ নিয়ম অনুসৰি। এতিয়া এই নিয়মবিলাক সলনি কৰিব আমাৰ অসমত। তো এই UCCৰ জৰিয়তে বহুখিনি নিয়মেই চেঞ্জ কৰিব। তাৰ মাজত এটা হৈছে
দেউতাকৰ সম্পত্তিৰ ভাগ এতিয়া কন্যায়ো সমানে লাভ কৰিব। পূৰ্বতে কি হৈছিলে, এগৰাকী কন্যাৰ দেউতাকৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ নাছিলে, কিছু তাৰতাম্য দেখিবলৈ পোৱা গৈছিলে। যদি বিয়া হৈ যোৱা কন্যাই দেউতাকৰ সম্পত্তিৰ ভাগ বিচাৰিছিলে, সেই ক্ষেত্ৰত আইনেও তেখেতক কিছু পৰিমাণে বাধা প্ৰদান কৰিছিলে, বাধা আৰোপ কৰিছিলে। কিন্তু এতিয়াৰে পৰা তেনেধৰণৰ নহ'ব, এতিয়াৰে পৰা সমান অধিকাৰ ল'ব পাৰিব কন্যায়ো। যদিহে কন্যাক দেউতাকে সমান অধিকাৰ দিব নিবিচাৰে বা যদি ভায়েকে ককায়েকে যদি সমান অধিকাৰ দিব নিবিচাৰে, তেনেহ'লে কন্যাই আইনৰ সহায় ল'ব পাৰিব আৰু আইনৰ জৰিয়তে সমান অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে। এই UCC বিলখন প্ৰযোজ্য হোৱাৰ লগে লগে বহুখিনিয়েই নিয়ম চেঞ্জ হৈ পৰিব আমাৰ অসমত। গতিকে এই আইনখন খুব সোনকালে প্ৰযোজ্য কৰিব অসম চৰকাৰৰ ফালৰ পৰা। যোৱা 5 বছৰতেই প্ৰযোজ্য কৰাৰ কথা আছিলে, কিন্তু যোৱা 5 বছৰত এই আইনখন প্ৰযোজ্য নহ'ল। এই আইনখন ইমপ্লিমেণ্ট কৰি আছিলে আৰু এই আইনখন এতিয়া বলবৎ কৰিব আমাৰ অসমত। তো বলবৎ কৰিবৰ কাৰণে বহুমতৰ দৰকাৰ। কোনো এখন আইন বা কোনো এখন বিল পাছ কৰিবৰ কাৰণে বিধানসভাত ধৰি লওক সেইখনৰ ওপৰত আপোনাৰ বহুমত পাব লাগিব, সকলোৱে ছাপোৰ্ট কৰিব লাগিব। কিন্তু মোৰ বোধেৰে সকলোৱে ছাপোৰ্ট নিশ্চয় কৰিব, কাৰণ ইতিমধ্যে বহুকেইখন ৰাজ্যত UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড লাগু কৰিছে, যেনে UPত লাগু কৰা হৈছে, এনেকৈ বিভিন্ন ৰাজ্যত লাগু কৰা হৈছে, যিবিলাক BJP শাসিত ৰাজ্য আছে। তো আমাৰ অসমতো এতিয়া এই UCC লাগু কৰিব। তো এই UCCয়ে কিছু ধৰ্মৰ নিয়ম নীতিবিলাকক অকণমান হানি পেলাব পাৰে বা ধৰ্মবিলাকৰ তেওঁলোকৰ মনত আঘাত দিব পাৰে, কাৰণ প্ৰত্যেকৰে ধৰ্মৰ কিছু বেলেগ বেলেগ নিয়ম আছে। কৈছোঁ আপোনালোকক, হিন্দুসকলৰ বেলেগ নিয়ম, মুছলমানসকলৰ বেলেগ নিয়ম, খ্ৰীষ্টিয়ানসকলৰ বেলেগ নিয়ম। গতিকে প্ৰত্যেকৰে মনত অকণমান হ'লেও আঘাত দিব পাৰে। গতিকে এই আইনখন ইমান সহজে হয়তো পাছ হ'বলৈ নিদিব। হয়তো বেলেগ ধৰ্মৰ মানুহবিলাকে ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু BJP চৰকাৰেতো একবাৰ কৰিম বুলি ক'লে কৰিবই। যিটো সময়ত নেকি কাখনক গোটেই অসমে প্ৰতিবাদ প্ৰটেষ্ট কৰিছিলে, সেই কাখনকে প্ৰযোজ্য কৰিলে। গতিকে UCCটো বহুত পাছৰ কথা। UCC নিশ্চয়কৈ প্ৰযোজ্য কৰিব, কাৰণ ইয়াতে বাকী যিবিলাক নেকি নিয়ম সন্নিৱিষ্ট কৰা হৈছে, সেই নিয়মবিলাক আমাৰ সকলোৱে মানিব লগা। যেনে ধৰি লওক, বিবাহ এতিয়াৰে পৰা সামাজিক মাধ্যমেৰে সামাজিকৰ জৰিয়তে সম্পন্ন হ'লেও বিয়াসমূহ এতিয়াৰে পৰা আইনগতভাৱে প্ৰযোজ্য পঞ্জীয়ন হ'ব লাগিব। তাৰ লগতে বহু বিবাহ সম্পূৰ্ণৰূপে আমাৰ অসমত এতিয়াৰে পৰা বন্ধ হ'ব। এনেকুৱা বহুখিনিয়ে নিয়ম চেঞ্জ কৰিব আমাৰ অসমত UCCৰ জৰিয়তে। তো বন্ধু বান্ধৱীসকল, এই নিয়মটো আপোনালোকে বাৰু কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে প্ৰযোজ্য হ'লে ছাপোৰ্ট কৰিব নে ইয়াৰ বিৰোধিতা কৰিব, সেই সম্পৰ্কেও জনাব। আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেই সম্পৰ্কেও জনাব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।